অভয়াপুরীত বিজেপির ত্রিরঙ্গা যাত্রা। স্বাধীনতা দিবস উপলক্ষে স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে অভয়াপুৰী মণ্ডল বিজেপিৰ উদ্যোগত অভয়াপুৰী ধৰ্মপুৰ ৰাজপথাৰৰ পৰা পাঁচদুৱাৰ দৌল মন্দিৰলৈ এক বৰ্ণাঢ্য ত্ৰিৰঙ্গা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত ত্ৰিৰঙ্গা যাত্ৰাত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, বিজেপি কৰ্মী, সমাজকৰ্মী, সৰ্বসাধাৰণ নাগৰিকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। ডাঙৰীয়া আৰু আমাৰ অভয়পুৰী মণ্ডলৰ প্ৰভাৰী ব্যক্তিসকল আৰু লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বিষয়ববীয়াসকল বিভিন্ন ভাৰত মাতা কি ভাৰত মাতা হয়, ইতিমধ্যে আমি জনাইছে যে আমাৰ যি স্বাধীনতাৰ সময়ত যিসকলে আমাৰ আত্মবলিদান দিলে, দেশৰ কাৰণে আত্মবলিদান দিলে, সেই স্বাধীনতা সেনানীসকলে আমি এটা সন্মান জনোৱাৰ শ্ৰাদ্ধত তেখেতলোকক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আৰু দেশৰ আমাৰ যি সৌন্দৰ্যৰ প্ৰতি আমাৰ ৰাষ্ট্ৰীয় পতাকাখন, সেই পতাকাখনৰ কথাখিনিও পৰ্যবেক্ষণখিনি নতুন প্ৰজন্মক যি জাতীয় প্ৰেমৰ প্ৰতি উদ্বুদ্ধ কৰাৰ স্বাৰ্থত স্বাধীনতা যি দেশৰ যি জাতীয় প্ৰেমৰ প্ৰতি আমি উদ্বুদ্ধ কৰাৰ স্বাৰ্থত আমি এই যি ত্ৰিৰঙ্গা যাত্ৰা, সেই ত্ৰিৰঙ্গা যাত্ৰা আমি হাতত লৈছোঁ, কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। আৰু ইয়াত আমাৰ অভয়পুৰী অঞ্চলৰ প্ৰতিগৰাকী ৰাইজে সহযোগ কৰিব আৰু সকলোৰে সহযোগিতাৰে আমি ত্ৰিৰঙ্গা যাত্ৰা আৰম্ভ কৰিছোঁ। আমি ইয়াৰ অভয়পুৰী ধৰ্মপুৰৰ পৰা আমি আমাৰ চহৰৰ সমাজৰে গৈ আমাৰ পাঁচদুৱাৰ আমি কাৰ্যসূচী সমাপন কৰিম। আজিৰ কাৰ্যসূচী আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ 15 আগষ্ট উপলক্ষে ভাৰতীয় জনতা পাৰ্টি সমগ্ৰ ভাৰতবৰ্ষতে আজি কিছুদিন ধৰি আমি ঘৰ পতাকা আৰু ত্ৰিৰঙ্গা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। সেই হিচাপে আমি বঙাইগাঁও জিলাৰ অভয়পুৰী মণ্ডলৰ তৰফৰ পৰা আজি এই ত্ৰিৰঙ্গা যাত্ৰা কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। যিহেতু আজিৰ প্ৰজন্মই এই ত্ৰিৰঙ্গা যাত্ৰাটোক বিশেষভাৱে তেওঁলোকে বুজি নাপায়, তাৰে সচেতন বৃদ্ধি কৰাৰ কাৰণে আৰু যি আমাৰ গ্ৰামাঞ্চলৰ জনসাধাৰণ আচলতে ত্ৰিৰঙ্গা যাত্ৰা, ত্ৰিৰঙ্গাৰ মূল অৰ্থটো বুজি পোৱাত কঠিন হয়। সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টীয়ে এটা ভাল পদক্ষেপ লৈছে আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। গতিকে ইয়াৰ যোগেদি আমি আমাৰ জনসাধাৰণক সচেতন কৰা আৰু যুৱ প্ৰজন্মক ত্ৰিৰঙ্গাৰ বিষয়ে ভালকৈ অৱগত কৰাৰ স্বাৰ্থতে আমি অভয়পুৰী মণ্ডলে আজি এই ত্ৰিৰঙ্গা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যাত্ৰা আমাৰ আৰম্ভ হৈছে আপোনাৰ ধৰ্মপুৰ ৰাস ফিল্ডৰ পৰা আৰু এতিয়া আমাৰ সমাপ্ত হ'ল পাঁচদুৱাৰ দৌল মন্দিৰলৈ। গতিকে এইখিনিতে আমি অভয়পুৰী মণ্ডলৰ পৰা আমি এটাই অনুৰোধ জনাব বিচাৰিছোঁ, যিসকল জনসাধাৰণে তাৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা, শুভাকাংক্ষী ৰাইজ, আমাৰ প্ৰাক্তন সেনা বিষয়া, প্ৰাক্তন আৰক্ষী বিষয়া, যিসকলে আমাক আজি এই কাৰ্যসূচী ৰূপায়ণ কৰাত সহযোগিতা আগবঢ়ালে, তেখেতকো এই চেগতে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যি সংবাদ মাধ্যমে আমাৰ প্ৰসাৰ আৰু প্ৰচাৰত যি আমাক সহযোগ আগবঢ়ালে, তাৰ বাবে আমি সংবাদ মাধ্যমকো আজিৰ এই ত্ৰিৰঙ্গা যাত্ৰাৰ জৰিয়তে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ।